যি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱস আছিলে, সেই হেতুকে আজি জনীয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জনীয়া আঞ্চলিকৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন কৰিলে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এই পতাকা উত্তোলন তেওঁলোকে অনুষ্ঠিত কৰিলে। আৰু আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোটেই অসমত অন্যতম একটা ভূমিকা আছে। ছাত্ৰৰ সমস্যাক লৈ, ছাত্ৰৰ যিকোনো সমস্যাক লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সদায় মাত মাতি আহিছে। তাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অপসংস্কৃতি, দুৰ্নীতি, কুসংস্কৃতি এইবোৰৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমাজত অন্যতম এটা ভূমিকা আছে। তেওঁলোকে সদায় নিজৰ সমস্যাৰ বিষয়ে সজাগ আৰু সমাজৰ নিপীড়িত মানুহৰ হৈও তেওঁলোকে সদায় নিজৰ ভূমিকা, নিজৰ যিখিনি কৰিবলগীয়া, নিজৰ দায়িত্ব সকলোবিলাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পালন কৰি আহিছে। আচলতে এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে জিলা আয়ুক্তৰ দ্বাৰাই এই প্ৰতিবাদ কৰাইছে। তেখেতৰ ভূমিকা গোটেই অসমৰ ৰাইজে দেখিছে, শিৱসাগৰৰ ৰাইজে দেখিছে। এই দুৰ্যোগৰ সময়ত, এই বানপানীত অখিল গগৈ ডাঙৰীয়াৰ যি ভূমিকা, এই ভূমিকাক গোটেই অসমৰ মানুহে, গোটেই ভাৰতবৰ্ষৰ মানুহে শলাগিছে। তেনে ক্ষেত্ৰত যিখিনি পাব লগা, শিৱসাগৰৰ বানপীড়িত ৰাইজে যিখিনি পাব লগা সেইখিনি পোৱা নাই। শুনা মতে আৰু অখিল গগৈয়ে কোৱা মতে যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতো DC মহোদয়ে সেই কামখিনি কৰা নাই। তেওঁক আচলতে কোনো অভদ্ৰ বা কোনো আশালীন বাক্যত গালিগালাজ পৰা নাই। তেওঁক যিখিনি প্ৰাপ্য সেইখিনিয়ে কৈছে। এইখিনি পোৱাৰ উপযুক্ত আছিলে, কাৰণ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতো, কোৱাৰ পাছতো তেওঁৰ দায়িত্ব পালন কৰা নাই। আৰু গোটেই বানপানীত যিখিনি দায়িত্ব জিলা প্ৰশাসনে পালন কৰিব লাগিছিলে, যিখিনি কাম DC মহোদয়ৰ আছিলে, তাৰ 1% কৰা নাই। গতিকে এইখিনি প্ৰাপ্য আছিলে শিৱসাগৰৰ DCৰ, আৰু যিখিনি অখিল গগৈ ডাঙৰীয়াই তেওঁৰ যুক্তি তৰ্কৰ জৰিয়তে দিছে।